মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ ঘাটত আৰু শান্তনুৱে দেখুৱাইছে এই বিশ্বনাথ ঘাটতে এতিয়ালৈকে 24খন পূজা সমিতিয়ে তেওঁলোকৰ প্ৰতিমা বিসৰ্জন দিছে। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি দশমীৰ দিনা এইদৰে বিসৰ্জন দিয়াৰ যি আচলতে নিয়ম, সেই নিয়ম সৰগত কৰিয়েই আজি বিশ্বনাথ ঘাটত এই দেৱী দুৰ্গাক বিসৰ্জন দিয়া হৈছে। বিশ্বনাথ ঘাটৰ যি বুঢ়ীগাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলীত প্ৰতি বছৰেই এই দেৱী বিসৰ্জন দিয়া হয় আৰু সেয়েহে বিশ্বনাথৰ 25খন পূজা সমিতিয়ে আজি তেওঁলোকে ইয়াত বিসৰ্জন দিব। মই আপোনালোকক তাৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া বিশ্বনাথ ঘাটৰ পৰিৱেশ আৰু এতিয়ালৈকে 24খন আচলতে পূজা সমিতিয়ে এতিয়ালৈকে প্ৰতিমা বিসৰ্জন দিলে আৰু তাৰ দৃশ্য মই আপোনালোকক পোনে দেখুৱাই আছোঁ। আৰু আপোনাৰ পৰা জানিব বিচাৰিম যে এতিয়ালৈকে 24খন পূজা সমিতিয়ে প্ৰতিমা বিসৰ্জন দিলে, কেনেকুৱা পৰিৱেশ দেখিছে? ভাল লাগিছে, ধুনীয়াকৈ পৰিধান কৰিছে আৰু ভালো লাগিছে আৰু আমাৰ বিসৰ্জন যিটো হৈছে এইটো বহুত ভাল লাগিছে, অন্তৰত ভাল পাইছোঁ। বৰ ধুনীয়াকৈ কৰিছে, কোনো হাই হুলস্থুল নাই, ধুনীয়াকৈ নিজৰ পৰিৱেশটো ধুনীয়াকৈ কৰিছে। শান্তনে দেখুৱাইছে ইয়াৰ পৰিৱেশ আৰু এয়া বিশ্বনাথৰ পৰিৱেশ আৰু বিশ্বনাথত এইদৰেই দেৱী দুৰ্গাৰ যি প্ৰতিমা, সেই প্ৰতিমা হয় শান্তিপূৰ্ণভাৱে দেখা গৈছে যে বিশ্বনাথত যে দেৱী দুৰ্গাৰ বিসৰ্জন চলি আছে। কি ক'ব, মানুহৰ মাজত কেনেকুৱা দেখিছে পৰিৱেশ? সঁচাকৈ জুবিন দা বিহীন প্ৰথমটো আমাৰ দশমী, বিজয়া দশমী। ইয়াত সকলোৱে জুবিন দাক স্মৰণ কৰি মা দুৰ্গাৰ বিসৰ্জন কৰি আছে আৰু বিশ্বনাথ ঘাটৰ এই পবিত্ৰ স্থানত দেৱী দুৰ্গাৰ ইতিমধ্যে প্ৰায় 22গৰাকী আমাৰ দেৱী বিসৰ্জন দিয়া হৈছে আৰু সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি আশাবাদী জুবিন দাই যিখন সোণৰ অসম, যিখন আমাৰ সকলোকে লৈ যোৱা যিখন আমাৰ অসম, সেই অসমখনক যিখন চিন্তা কৰিছিলে সেই চিন্তাৰে তেওঁ আৱিৰ্ভাৱ কৰিছে আৰু আমি প্ৰতিজন নাগৰিককে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন দাৰ অবিহনে তেওঁলোকে সঁচাকৈ মনৰ প্ৰাণে জুবিন দাক লৈ আহিছে। আজি দেখিছে আমাৰ যোনটো ঘাট আছে, ঘাটত জুবিন দাৰ ফটো, তেখেতকো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু তেখেতৰ প্ৰতি আমি দায়বদ্ধ আৰু তেখেতৰ যিটো চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাক লৈ যাব আৰু নিউজ লাইভৰ আমাৰ হেমন্ত দাকো ধন্যবাদ জ্ঞাপন। হয়, আমি দেখুৱাই আছোঁ পোনে এয়া দেৱী দুৰ্গাক বিসৰ্জন দিয়াৰ দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক আৰু সকলোৱে আচলতে এই যি বিশ্বনাথ ঘাট, সেই বিশ্বনাথ ঘাটত বিশ্বনাথৰ বিভিন্ন স্থানৰ লোক আহি পেলাই ইয়াত সমবেত হৈছে। তেওঁলোকে দেৱী দুৰ্গা বিসৰ্জনৰ দৃশ্য, সেই দৃশ্য প্ৰত্যক্ষ কৰিবৰ কাৰণে তেওঁলোকে এইদৰে অহা পৰিলক্ষিত হৈছে আৰু বিশ্বনাথৰ যি আচলতে বিধায়ককে আদি কৰি বিভিন্নজন ইয়ালৈ অহা পৰিলক্ষিত হৈছে আৰু শান্তনুৱে সেই দৃশ্য আপোনালোকক দেখুৱাব। এয়া বিশ্বনাথৰ দৃশ্য আৰু বিশ্বনাথত এইদৰেই দেৱী দুৰ্গাকে বিসৰ্জন দিয়াৰ যি পৰম্পৰা বিশ্বনাথ ঘাটত, সেই পৰম্পৰা অক্ষুণ্ণ ৰখা হৈছে আৰু ইয়াৰ পৰিৱেশ শান্তনুৱে সুন্দৰকৈ দেখুৱাই আছে। লোকে লোকাৰণ্য হৈ পৰিছে বিশ্বনাথ ঘাট আৰু বিশ্বনাথ ঘাটৰ এই যি পৰম্পৰা, এই পৰম্পৰা অতি পুৰণি। এতিয়ালৈকে 24খন পূজা সমিতিয়ে তেওঁলোকৰ যি প্ৰতিমা, সেই প্ৰতিমা এতিয়ালৈকে বিসৰ্জন দিছে। মুঠ 55খন পূজা সমিতি আছে। এই পূজা সমিতিসমূহ ইয়াত তেওঁলোকে আচলতে প্ৰতিমা বিসৰ্জন দিব।